সো ইয়াৰ লগে লগে আপোনালোকে সকলো দেখা পাইছে যে আমাৰ কোকৰাঝাৰ সায়েন্স কলেজৰ প্ৰিন্সিপাল আৰেন সিংহা ডাঙৰীয়াই তেখেতে এজন প্ৰিন্সিপাল হয় আৰু চৰকাৰী চাকৰি কৰি আছে তেখেতক আমি প্ৰশ্ন কৰিব বিচাৰিছো যে আৰেন সিংহা ডাঙৰীয়া কি আপুনি ইউপিপিএল দলৰ মুখপাত্ৰ নেকি আপোনাৰ মুখৰ পৰা কেনেকৈ ক'ব পালে যে আমাৰ বিটিসি অঞ্চলত থকা মহামায়া কলেজ ৰৌতা কলেজ ইউএন ব্ৰহ্ম কলেজ বিভিন্ন কলেজবিলাক আছে আমাৰ বিটিসি অঞ্চলৰ 16টা কলেজৰ তেওঁলোকে নাম উল্লেখ কৰি কৈছে যে 16টা কলেজ অতি সোনকালে চৰকাৰীকৰণ কৰা হ'ব তেখেতে লাষ্ট পাব লাগিছিল মইতো গুৱাহাটীৰ ইনফৰমেশ্যন লৈছোঁ ডাইৰেক্টৰ অফিচত যে এখনো তেনেকা চৰকাৰীকৰণ কৰিবৰ কাৰণে এটাও ফাইল প্ৰচেছ হোৱা নাই যোৱা 10টা মানে কলেজৰ তেওঁলোকে মানে চৰকাৰীকৰণ কৰা বুলি তেওঁলোকে কৈছিল এইখন কলেজটো চৰকাৰী হোৱা নাই যোৱা 10টা কলেজ আৰু 16খন কেনেকৈ কল মানে চৰকাৰী হ'ব মানে ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন এগৰ আণ্ডাৰত মানে যদি পৰে চৰকাৰে হয়তো তেওঁক মানে এইখিনি মানে কাম কৰিলেহেঁতেন আজি মানে ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন এগৰ আণ্ডাৰত নপৰে বুলি আমি কিছুমান মানে তথ্যবিলাকৰ পৰা আমি গম পাইছোঁ অফিচিয়েলি আমি মানে গম পাইছোঁ চ' আৰেন সিংহা ডাঙৰীয়া আমি বিচাৰিম যে আমাৰ 16টা কলেজ প্ৰভিন্সিয়েলাইজেশ্যন হওক ঠিক একেদৰে যোৱা 10টা কলেজৰ কথা তেওঁলোকে কৈছিল 10খন কলেজৰ প্ৰভিন্সিয়েলাইজেশ্যন আমাৰ ক'বলগীয়া একো নাই ভাল শিক্ষাৰ ক্ষেত্ৰত আমাৰ বিটিসি অঞ্চলৰ আমাৰ ছাত্ৰ ছাত্ৰী তথা আমাৰ এই অঞ্চলৰ ৰাইজে মানে আগুৱাই যাওক সেইটো আমি বিচাৰোঁ কিন্তু ৰাইজক কিয় মানে ভুৱা তথ্যবিলাক দি আছে যিটো নহয় যিটো অসম্ভৱ যিটো আইনৰ আণ্ডাৰত নপৰে যিটো ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন এগৰ আণ্ডাৰত নপৰে তেনেকা মানে ভুৱা কথাবিলাক কৈ ফেলে ৰাইজক মানে ৰং ইনফৰমেশ্যন দিয়াৰ পৰা বিৰত থাকিবৰ কাৰণে আৰেন সিংহা ডাঙৰীয়া যিজন মানে কোকৰাঝাৰ সায়েন্স কলেজৰ প্ৰিন্সিপাল মানে তেখেতক আমি এনেকা মিছা কথা কোৱাৰ পৰা বিৰত থাকিবৰ কাৰণে আমি তেখেতক সকীয়াই দিছোঁ আৰু আপুনি এনেকা মানে মিছা কথা ক'ব নালাগে আপুনি এজন চাকৰিয়াল ব্যক্তি হয় আপুনি চৰকাৰী চাকৰি কৰি আছে আপুনি প্ৰিন্সিপাল হয় আপুনি মানে তেনেকা কথাবিলাক নক'ব আৰু আপুনি যদি মানে ৰাজনীতি কৰিব বিচাৰিছে খোলাখুলিকৈ আপুনি ইউপিপিএল দলত যোগদান কৰি কাম কৰক আমাৰ ক'বলগীয়া একো নাই কিন্তু এজন মানে প্ৰিন্সিপাল হয় আপুনি ৰাজনীতিৰ কথা আপোনাৰ মুখত কেনেকৈ ওলাব পালে আপুনিতো এজন চাকৰিয়াল ব্যক্তি হয় আপোনাৰ মুখৰ পৰা তেনেকা কথা ক'ব নাচাজে আৰু শিক্ষাক লৈ পেলাই আপুনি ৰাজনীতি কৰিব নালাগে ইমান ভুৱা কথা ৰাইজক কিয় ক'ব লাগে 16টা কলেজ আজিলৈকে এটাও মানে ফাইল মানে গুৱাহাটী প্ৰচেছ হোৱা নাই ইভেন মানে বিটিসি কাউন্সিলৰ পৰা চৰকাৰৰ পৰা শিক্ষা বিভাগৰ পৰা এই ফাইলসমূহ মানে প্ৰচেছ কৰিব লাগে বুলি আমাৰ ডাইৰেক্টৰ অফ এডুকেশ্যন আসাম তাতে কোনো ধৰণৰ মানে প্ৰপ'জেল যোৱা নাই কিন্তু মানে আৰেন সিংহা ডাঙৰীয়া ইমানে ভুল তথ্য দিলে ৰাজ্যক যে 7খন নহয় বলে 16খন কলেজ প্ৰমোদ বড়ো ডাঙৰীয়াই বলে মানে চৰকাৰীকৰণ কৰিবৰ কাৰণে মানে প্ৰভিন্সিয়েলাইজেশ্যন কৰিবৰ কাৰণে তেখেতে বলে অৰ্ডাৰ দিছে ইমান ভুৱা তথ্য কিয় দিব লাগে নিৰ্বাচন আহিছে কাৰণে ডায়লগ মাৰিছে নেকি তেওঁলোকৰ আৰু নিৰ্বাচনী ইছ্যু নাই কি কম কি নকম মানে ৰাজ্য কেনেকৈ মানে ভুৱা তথ্য দি ফেলে তেওঁলোকে মানে ইউপিপিএলক জিতাব পাৰি ইয়ে মাথা মাৰি আছে কিন্তু ৰাইজে সব বুজি পাইছে 10খন কলেজক তেওঁলোকে মানে আজি তাৰিখত লাগে তেওঁলোকে একো কৰিব নোৱাৰলে 10টা কলেজটো তেওঁলোকে জাষ্ট মানে SOPD ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকে ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেণ্টহে দিছিলে মানে সেইটো চেলাৰী নহয় যদি চেলাৰী হ'ব লাগে তেওঁলোকে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আমাৰ 10খন কলেজৰ শিক্ষকবিলাকক তেওঁলোকে মানে চেলাৰী দিব লাগিছিলে কিন্তু আজি নিয়মত নপৰে কাৰণে তেওঁলোকে SOPD ডিপাৰ্টমেণ্টৰ পৰা ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেণ্ট দিব লগা বাধ্য হৈছিল আৰু এখন কলেজ যোৱা 10টা কলেজখনো আজি তাৰিখত লাগে চৰকাৰীকৰণ কৰিবৰ কাৰণে যিখিনি মানে প্ৰচেছ কৰিব লাগে এই প্ৰচেছ কিন্তু আজি তাৰিখলৈকে হোৱা নাই আমি ডাইৰেক্টৰ অফ এডুকেশ্যন আমাৰ গুৱাহাটী কাহিলী পাৰাত আমি খবৰ লৈছোঁ কোনো ধৰণৰ তেনেকা মানে ফাইল প্ৰচেছ হোৱা নাই চ' ইয়াৰ কাৰণে আৰেন সিংহা ডাঙৰীয়া আপুনি এজন মানে শিক্ষক হৈ ফেলে এনেকা ৰাজনৈতিক কথাবিলাক আপুনি ক'ব নাচাজে আপুনি যদি শিক্ষকতা কৰিব বিচাৰিছে আপুনি ভালকে কৰক কিন্তু ৰাজনীতিৰ দিনে ৰাতি আপুনি মাথা মাৰিব নালাগে ইউপিপিএলৰ ডালাৰ নিচিনা আপুনি কাম কৰাৰ পৰা আপুনি বিৰতি থাকক আপোনাক আমি সকীয়াই দিছোঁ আপুনি তেনেকা আপোনাৰ মুখৰ পৰা তেনেকা মানে সংবাদ মেল পাতি 16খন কলেজ আমি মানে চৰকাৰীকৰণ কৰিলোঁ বুলি এনেকা কথা কোৱাৰ পৰা আপুনি বিৰতি থাকক আপোনাক আমি সকীয়াই দিছোঁ BPF দলে অকলে এবছলুট মেজৰিটি পাব আপোনালোকে সকলে জানে 40টা সমষ্টিৰ ভিতৰত মানে চৰকাৰ গঠন কৰিবৰ কাৰণে 21টা সিট লাগে আমি মানে তাতকৈ ওপৰত আমি সিট পাই আছোঁ আমাৰ এটা ইণ্টাৰনেল সাৰ্ভে হৈছে আৰু আজিৰ তাৰিখত ইউপিপিএলে 3-4টাৰ বেছি এমচিএলএ তেওঁলোকে জিকিব নোৱাৰে পৰিৱৰ্তনৰ নামৰ ৰাইজে আজি কি পালে সবটো ৰাইজে মানে সবেই বুজি পায় আজি মানে গাঁৱত থকা ৰাইজ যিবিলাক দিন হাজিৰা কৰা ব্যক্তি
আমাৰ শিক্ষক সমাজ আমাৰ ইণ্টেলেকচুৱেল মানুহসমূহ যিমান শ্ৰেণীৰ মানুহ আছে সকলোৱে আজি হাগ্ৰামা ছাৰৰ মানে নাম লয় গাঁৱে গাঁৱে হাগ্ৰামা ভাল আছিলে হাগ্ৰামাৰ দিনত আমি দলং পাইছিলোঁ হাগ্ৰামা ছাৰৰ দিনত আমি ৰাস্তা পাইছিলোঁ আমাৰ হাগ্ৰামা ছাৰৰ দিনত আমি স্কুল পাইছিলোঁ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান ডেভেলপমেণ্টৰ কাম কাজবিলাক আমি পাইছিলোঁ কিন্তু UPPL খালি মানে শান্তিৰ শ্লোগান গাই গাই 5টা বছৰ সম্পূৰ্ণ কৰিলে তাৰ কাৰণে আজি ৰাইজে UPPLৰ প্ৰতি মানে অনীহা দেখিছে তেওঁলোকে মানে UPPLক আৰু ভোট দিবলৈ সাজু নহয় কিন্তু হাগ্ৰামা ছাৰৰ দিনত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে শান্তিৰে বসবাস কৰিব পাইছিল কোনো জাতি জনগোষ্ঠীৰ মানুহে উচ্ছেদৰ নটিচ পোৱা নাছিল সো ইয়াৰ কাৰণে আজি আমি BPF দলে অকলে ইলেকশ্যন খেলিব আৰু অকলে ইলেকশ্যন খেলি আজি আমি এবছলুট মেজৰিটি পাবলৈ সক্ষম হ'ম আৰু BPF দলৰ নেতৃত্বত হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত আমাৰ BTCত পুনৰ BPF দলৰ চৰকাৰ হোৱাটো 100% খাটাং ধনঞ্জয় দল ভাগৰা মানুহ ধনঞ্জয় বসুমতাৰীক ৰাইজে বিশ্বাস নকৰে ধনঞ্জয় মুখত যি আহে তাকে কয় ধনঞ্জয় নামৰ মানে ব্যক্তিজন মানে তেওঁ জিকা নাছিল BPF দল হিচাপে ৰাইজে ভোট দিছিল কিন্তু আজি তাৰিখত ধনঞ্জয় বসুমতাৰী ইনভেলিড তেওঁৰ মানে ভেলিডিটি নাই তেওঁ আৰু ৰাইজে বিশ্বাস নকৰে আজি তেওঁ মানে UPPLত আছে অহাকালি টিকেট নাপালে আৰু অন্য এটা দলত জাপ মাৰিব বুলি আমি শুনি আছোঁ তেনেকুৱা ব্যক্তিক আৰু কোনে বিশ্বাস কৰে ধনঞ্জয় বসুমতাৰী EM হোৱাৰ পিছত তেওঁ মানে কি কৈছিল কি প্ৰতিশ্ৰুতি দিছিল তেওঁতো একো প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই তেনেকুৱা ব্যক্তিক আমাৰ মানাহ চেৰফাং সমষ্টিবাসী ৰাইজে কেতিয়াও আৰু বিশ্বাস নকৰে আৰু তেখেতক ভোট দিবলৈ সাজু নহয় ৰাইজে আজি তাৰিখত ধনঞ্জয় বসুমতাৰীৰ কথা বাদে দিয়ক আপোনালোকে তাৰ কথা কৈ লাভ নাই তেখেতে মানে নিৰ্বাচন নিজিকে আমাৰ সমৰ্থিত প্ৰাৰ্থী জাংগিলা হাজৰি ডাঙৰীয়াই বহুত ভোটৰ ব্যৱধানত মানাহ চেৰফাঙৰ পৰা তেওঁক মানে আমি এজন MCLA হিচাপে আমি অহা ছেপ্টেম্বৰ মাহত পাবলৈ গৈ আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত